ছজিনাৰ গুণাগুণৰ বিষয়ে নিশ্চয় জানে, কিন্তু ছজিনা ফুলৰ উপকাৰিতাৰ বিষয়ে আপুনি বাৰু জানেনে? বসন্ত ঋতুত ছজিনাৰ ফুল খোৱাটো কিয় প্ৰয়োজন? ছজিনা আমি সকলোৱে খাই ভাল পাওঁ, কিন্তু ছজিনাৰ ফুলো খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰি। ইয়াৰ যথেষ্ট উপকাৰিতা আছে। ছজিনা এবিধ উপকাৰী খাদ্য হিচাপে বিবেচিত। বৰ্তমান সময়ত ছজিনাত ফুল ফুলাৰ সময়। এই সময়ত ছজিনাৰ ফুল দেখিবলৈ পোৱা যায়। ছজিনা আমি সকলোৱে খাওঁ, কিন্তু ছজিনাৰ ফুলো খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰি। ইয়াৰ যথেষ্ট উপকাৰিতা আছে, ইয়াৰ যথেষ্ট গুণাগুণ আছে। ছজিনা গছৰ ঔষধি গুণ ডাল, পাত, ফল, ফুল, শিপা আদি সকলোতে বিৰাজমান। আইৰণ, পটাছিয়াম থকাৰ বাবে ছজিনাৰ পাত হাৰ্টৰ বাবে অতি উপযোগী। ছজিনাৰ পাতে কলেষ্টৰেল কমায়। ফাগুন চত মাহত ছজিনাৰ ফুল খালে বসন্ত ৰোগ নহয়। ছজিনাৰ ফুলে বসন্তৰ প্ৰতিষেধক হিচাপে কাম কৰে। যিহেতু বসন্ত ঋতুৰ আগমনৰ সময়, গতিকে ছজিনাৰ ফুল খোৱাটো অতি উত্তম। সৰু আলু গুটিৰ লগত ছজিনাৰ ফুল ভাজি খোৱা হয়। শৰীৰ দুৰ্বল হলে ছজিনাৰ পাতৰ আঞ্জা বা ছজিনা সৰু সৰুকৈ কাটি সৰিয়হ পিচি কম পানী দি ৰান্ধি খালে উপকাৰ পোৱা যায়। এয়া অতি উত্তম পুষ্টিদায়ক খাদ্য। ফাগুনৰ এই সময়ত ছজিনাৰ ফুল সৰি যায়। এই ফুলসমূহ বিভিন্ন ধৰণে খাব পাৰি। ঠায়ে ঠায়ে ছজিনা ফুলৰ বৰ বনাই খোৱাও দেখিবলৈ পোৱা যায়। এই বৰ যথেষ্ট সুস্বাদু হয়। হজমৰ সমস্যা সমাধানত ছজিনা বৰ উপকাৰী। পেটৰ অসুখ বা হজমৰ সমস্যা থকাসকলে ছজিনাৰ তৰকাৰী খালে বৰ আৰাম পাব পাৰে। ডায়েবেটিছ ৰোগীৰ বাবেও ছজিনা অতি উপকাৰী। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।